অসমবাসী ৰাইজ, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি গৈ আছোঁ অলপ পথাৰৰ ফালে, চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'টো। আৰু ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি দিব। আৰু এতিয়া চাই থাকক মোৰ ভিডিঅ' কেনেকুৱা লাগে, কেনেকুৱা বেয়া, ভাল লাগে বেয়া লাগে কমেণ্ট কৰি জনাব। আৰু এইটো হ'ল মেটাপ আৰু মই আৰু মেটাপৰ মাক আমি সকলোখিনি গৈ আছোঁ পথাৰৰ ফালে। যিহেতু আজি পথাৰত কাম চলি আছে, সেইটো কাৰণে আমি পথাৰতে গৈ আছোঁ। আৰু পথাৰত কি কাম চলি আছে আপোনালোকে চাব, দেখা পাব। আৰু ইয়াত পথাৰৰ সকলোবোৰ ধান কাটা হৈ গ'ল আৰু নৰাবোৰ পৰি আছে। এতিয়া নৰাবোৰ অকলশৰীয়া হৈ গ'ল। ধান থাকোঁতে নৰাবোৰ পূৰা জিলিকি আছিলে, কিন্তু এতিয়া ধানখিনি কাটি লৈ অহাৰ পিছত নৰাবোৰ অকলশৰে নীৰৱে পৰি আছে। সিহঁতক চোৱা মানুহ নাই, কিন্তু ধানখিনি থাকোঁতে চবেই চায়। কি কৰিব, উপায় নাই। আমি আলিয়ে গৈ আছোঁ আৰু পথাৰৰ মাজ পালোগৈ। আৰু ফাইনেলি আমি জাগা পাই যাম। আপোনালোকে চাই থাকিবচোন ক'ত গৈ আছোঁ, কি কৰিব গৈ আছোঁ। আজি ৰ'দটো বিশেষ ইমান ওলোৱা নাই, সেইবাবে অলপ ঠাণ্ডাও লাগি আছিলে, বতাহ মাৰি আছিলে পথাৰত। যিহেতু নদীখন ওচৰতে আছে আমাৰ, সেইটো কাৰণে বতাহটো বেছি ঠাণ্ডা বতাহ আহে। আৰু এয়া ফাইনেলি আমি আমাৰ জেগা পাই গ'লোঁ। এইখিনি দেখিছে নহয় মাটিখিনি, তো এইখিনি মাটি খানা হৈছিলে, সেইবাবে পানী ৰখি গ'ল। ইয়াত পানী ৰখি যোৱাৰ বাবে ইয়াত খেতি কৰিব পৰা নাছিলে। ওপৰৰ যি অলপ খান্দিছিলে সেই তাতেই খেতি কৰিলে আৰু বাকীখিনি খেতি কৰিব নোৱাৰিলে আৰু ইয়াতে পানী ৰখি গ'ল। যিহেতু পানী ৰখি গ'ল, তাতে বহুত পানী হৈছিলে। পানী হোৱাৰ কাৰণে ইয়াতে যি নদীৰ পৰা মাছ আহিছিলে, গোটেইখিনি মাছ ইয়াতে সোমাই গ'ল। আৰু আমি আজি সকলোৱে পথাৰত মাছ ধৰিব গৈ আছোঁ। আৰু এই পানীখিনি সিঁচিছে খুৰাহঁতে আৰু আমাকো মাতিছিলে আমাক চাবলৈ। সেইটো কাৰণে আমিও গ'লোঁ, চালোঁ, মাছো ধৰিলোঁ। আৰু কি মাছ পালোঁ চাবচোন। এতিয়া মাছ ধৰা পৰ্ব চলি আছে আৰু লগতে মেটাপেটো আৰু পূৰা বোকাত খেলি আছে। বোকা পাই গ'ল সি, ইমান ধুনীয়া। সি বোকা পানী জুই বহুত ভাল পায়। আৰু আজি তাৰ বোকা পোৱাৰ বাবে ঈদৰ নিচিনাই হৈ গৈছে। আৰু এয়া জেং দিয়া থোৱা হৈ আছিলে, যিহেতু মাছখিনি জেং য'ত দিয়ে তাতে সোমাবৰ কাৰণে। আৰু এয়া পানী সিঁচা আৰম্ভ কৰি দিলে। টিং এটা বান্ধি লৈছে, লাহনিৰ নিচিনা কৰি ধুনীয়াকৈ পানীখিনি পূৰা সিঁচি আছে এতিয়া। আৰু ৰ'দটো দেখিছেনে, আজি বতৰটো বহুত বেয়া হয়, ইমান ৰ'দ দিয়া নাছিলে। আৰু মেটাপে ওপৰৰ পৰা জঁপিয়াই আছিলে, মাছ এটা দেখিলে সি জঁপিয়াব ধৰে। পানী সিঁচাত বহুত কষ্ট হয়। মাছ কিমান পায় কিমান নাপায় নাজানো, কিন্তু পানী সিঁচাত বহুত কষ্ট হৈ যায়। এয়া মাছ চাওকচোন, সৰু সৰু মাছ পানীৰ লগত আহি গৈছে। আমাক কৈছিলে মাছখিনি ধৰিবৰ কাৰণে, জালৰ পৰা আমি ধৰিম মাছখিনি। পানী আৰু অলপ সিঁচি লওক। সিহঁতে পানী সিঁচিব নাজানে, কাৰণ সিহঁতে ইমান পথাৰ কাম নকৰে। তথাপিও সিহঁতৰ যুঁজ আহি গ'ল আজি, সেইবাবে সিহঁতে পথাৰত পানী সিঁচিব গৈছে। আৰু কিমান মাছ পাওঁ বা আজি। এয়া শবনমৰ আইতাক হয়, মেটাপৰ আইতাক হয় আৰু আমাৰ খুৰী মাক হয়। বহুতখিনি পানী সিঁচিলে আমি নোযোৱা আগতে, আৰু বহুতখিনি আছে। কিমান সিঁচিব পাৰে, আজি পাৰে নে নোৱাৰে, সিহঁতৰ ভাগৰ লাগিলেই। আৰু এই মেটাপে পানীত নামি আৰম্ভ কৰি দিলে নামা আৰম্ভ কৰি দিলে। যিহেতু এটা দুটা ওলাই পৰিছিলে, সেইটো কাৰণে সি নামা আৰম্ভ কৰি দিলে। আৰু আমাক মাছ ধৰিবলৈ দিছেই আৰু মাছ বুটলি থ'বলৈ দিছে, কাৰণ ইয়াতে শিলগুটিও বহুত আহিছিলে। সেইবাবে মাছবোৰ আমাক ধৰি পেলাই সেই ডেক্সিটোত থ'বলৈ দিছে।
আৰু আমি ধুনীয়াকৈ ডেক্সিটোত ভৰাই থৈ গৈ আছোঁ। মই অলপ ভিডিঅ' কৰি লৈছোঁ, তাৰপিছত মই ধৰা আৰম্ভ কৰি দিম। এই চাওক, মই মোবাইল ধৰি ভিডিঅ' কৰি মাছো বুটলি আছোঁ আৰু ভিডিঅ' কৰি আছোঁ। কিমান টেলেণ্ট বাপৰে! কিন্তু ইমান ভালকৈ উঠাব পাৰে, ভিডিঅ'টো কৰিব পৰা নাই, যিহেতু এখন হাতে মোবাইল ধৰিছোঁ আৰু এখন হাতে মাছ বুটলি আছোঁ, সেইবাবে অলপ প্ৰব্লেম হৈ গৈছে। আৰু চাওক, ইমান সৰু সৰু মাছ, মৰা মাছ, পুঠি মাছ, তাৰপিছত মিছা মাছ বহুত পাইছিলোঁ, বুটলি আছোঁ মিছা মাছবোৰ। আৰু এইখিনি মাছ খোৱাই বহুত মানে টেষ্টি হয়। আৰু এইবোৰ মাছৰে কেজি হ'ল 400 টকা, 500 টকা আমাৰ ইয়াতে। আৰু এয়া খুৰীয়ে পূৰা মাছ বুটলাত লাগি আছে আৰু মই অলপ তাৰ ফাকতে ভিডিঅ' কৰি আছোঁ। এই চাওক, মাছে তৃপ্তি পাই আছে পূৰা। পানীটো যিহেতু কমি গৈছে, সেইবাবে মাছবোৰ তৃপ্তি পাই আছে। এয়া বহুতখিনি মাছ পোৱাও গ'ল ডেক্সিৰ ভিতৰত। চাওকচোন, ডেক্সিৰ ভিতৰত চালে গম পাব, বহুতখিনি মাছ পোৱাও গ'ল। আৰু এতিয়া মই বহি লৈছোঁ ধুনীয়াকৈ। মোবাইলটো খুৰী মাকৰ হাতত দি লৈছিলোঁ, কিন্তু খুৰী মাকে ভালকৈ তুলিবই নোৱাৰিলে। খুৰীক তুলিলে, মোক তোলা নহ'লেই। মোক অলপ তুলিলে, মূৰটো তুলিলে, খালি মোক কাম কৰাখিনি নুতুলিলে বা মাছ ধৰাখিনি নুতুলিলে। মই সুধোতে ক'লে মই তুলি আছোঁ বুলি, উঠি আছোঁ বুলি, কিন্তু মই পিছতহে চালোঁ যে মই উঠাই নাছিলোঁ। খুৰীকে তুলি থ'লে আৰু খুৰীয়ে কৈছিলে মোক তুলিব নালাগে বেছি, মোকে তুলিব কৈছিলে, কিন্তু মই কম উঠিলোঁ আৰু খুৰীয়ে বেছিকৈ উঠিলে। এয়া মাছ দেখুৱাই আছিলোঁ মই। ধুনীয়াকৈ এতিয়া সৰু সৰু মাছ বুটলি আছোঁ আৰু আজি ঘৰত ধুনীয়াকৈ বনাই খাম। সৰু সৰু মাছৰ চৰচৰি, সৰু সৰু মাছ ভাজা, এনেকৈ আমি হাঁহি ধুনীয়াকৈ কাম কৰি আছোঁ। আৰু আপোনালোকে চাই থাকিব, আমি মাছ ধৰাখিনি কিমান মাছ পালোঁ সকলোখিনি চাব। আৰু এইটো আমি বহি থকাৰ পিছফালে এটা ডাঙৰ ফিছাৰীও আছিলে, ইমান ডাঙৰ গাঁত, মানে এইটো বহুত দ হয় গাঁতটো। সেই লাঠিডাল পোতা আছে, চাক জেংডাল বহুত দীঘল আৰু বহুত পোত খাই গৈছে। এয়া পানী সিঁচি ফাইনেলি হৈ গ'ল আৰু এতিয়া মাছ ধৰা পৰ্ব আৰম্ভ হৈ গৈছে। মাছ ধৰি আছে, সৰু সৰু মাছ আৰু ডাঙৰ ডাঙৰ মাছ, মানে মিৰ্কা মাছ, তেনেকৈ মাছ পাইছিলে অকণমান ডাঙৰ, কিন্তু ইমান ডাঙৰ মাছ ওলোৱা নাই। বৰালি মাছ ওলাব বুলি ভাবিছিলে, কিন্তু নোলালে। আগতে এটা বৰালি মাছ পাইছিলে খুৰাই, সেইটো ধৰিলে বাৰু, কিন্তু এতিয়া বৰালি মাছ পোৱা নগ'লে। এইখিনি আমাৰ মাছ, এইখিনি মাছ ধৰা হ'ল আৰু খুৰাহঁতে ধৰিয়ে আছে। অলপ জেগা ধৰোঁতে আমি ইমানখিনি মাছ পালোঁৱেই আৰু বাকীখিনি আছেই বাৰু ধৰিবলগীয়া। আৰু এয়া মেহতাব চাওক, সি নামো অৱস্থাত আছে আৰু নামিব। আৰু যদি দেউতাকে কয় সি নামিব, দেউতাকে কোৱা নাই কাৰণে সি নামা নাই। সি ইমান পৰে নামি গ'ল হয় পূৰা, কিন্তু এতিয়া দেউতাকে গালি দিয়ে বুলি নামিবলৈ ভয় কৰি আছে। আৰু এয়া চাওক, পূৰা গৰৈ মাছবোৰে পূৰা মানে জঁপিয়াই আছে, পানীখিনি নাই যে, সেইটো কাৰণে ভালকৈ ধৰিব পৰা নাই কেমেৰাটোত। আৰু সেইটো চাইডে পূৰা মাছ ধৰি আছে আৰু আমি পূৰা মাছ বুটলি আছোঁ। আমি বহুতখিনি মাছ বুটলিলোঁ। এয়া চাওক, মাছটো জঁপিয়াই আছে কেনেকৈ, মই জুম কৰি দিছোঁ। গৰৈ মাছ হয়, সেইটো জঁপিয়াই আছে পূৰা। কোনে কোনে এনেকৈ মাছ ধৰি পাইছে ক'বচোন কমেণ্ট কৰি। মই এইবাৰহে পাইছোঁ, এনেবাৰো নাযাওঁৱেই পথাৰত। এইবাৰ গ'লোঁ আৰু মাছ বুটলিলোঁৱে, কিন্তু বোকাত নানামিলোঁ। বোকাত নামিব আৰু ভয় লাগিলে, ঠাণ্ডা পৰিৱেশ, সেইটো কাৰণে। ইমান ঠাণ্ডা পৰিছিলে সেইদিনাখন, সেইটো কাৰণে বোকাত নানামিলোঁ। কিন্তু বোকাত নামিব মন আছিলে, বহুত মানে বছৰৰ মূৰত বোকাত নামিব গৈছিলোঁ, কিন্তু বোকাত নামিব ভয় লাগিলে। ঠাণ্ডা বেছি হয়, সেইটো কাৰণে ইমান ঠাণ্ডাত কোনে নামিব আৰু বোকাত। কিন্তু লাষ্ট টাইমত খুৰীহঁতে নামি গ'ল, মই নানামিলোঁ।
মোক খুৰাই মাতি আছিলে নাম কিন্তু মই নানামিলোঁ, কিন্তু খুৰীহঁত মেহটাবত সিহঁত গোটেইখিনি নামিলে, মাছ ধৰিলে, কিন্তু মই ওপৰত যিখিনি মাছ পালোঁ সেইখিনিকে ধৰিলোঁ। ওপৰত মোক মাছখিনি থ'ব দিলে, থলোঁ। ওপৰৰ মানুহ নিচিনা ওপৰতে ঘূৰি চাই থাকিলোঁ, ভিডিঅ' কৰি থাকিলোঁ। আৰু এয়া খুৰীয়ে জাল দি মাছ ধৰি আছে ধুনীয়াকৈ। আৰু সকলোৰে জানুৱাৰী কেনেকুৱা গ'ল 1 তাৰিখ, আৰু সকলোৰে যাতে 2025টো ভাল হওক, সুকলমে যাওক, সকলোৰে সপোনবোৰ পূৰণ হওক, তাৰে আশা কৰোঁ, তাৰে কামনা কৰোঁ। আৰু মোৰ ভিডিঅ'বোৰ ভাল লাগিলে চাই থাকিব সদায়। আজিলৈ আহিলোঁ, বাই।